স্টেট আছিল 1937 চন সেই সময়ৰ কাগজ এইটো সেই সময়ত এই মানুহখিনি খাজনা আদায় দিছিলে গতিকে আপোনালোকে যে এই মানুহখিনি 1937 চনৰ পৰা থকা মানুহখিনিক যে আপোনালোকে বাংলাদেশী সজাব বিচাৰি আছে তাৰ এটা ডকুমেণ্টছ আপোনালোকে চাই লওক আজি অসমৰ সমূহ ৰাইজ মোৰ এই কথাখিনি আৰু এই ডকুমেণ্টছটো চাব লাগে চাপৰ ষ্টেট আৰু সেই সময়ত মহৰ আলী সেই উচ্ছেদিত ঠাইত খাজনা আদায় দিছিলে আজি 1957 চনত গোৱালপাৰা মহকুমা কাৰ্যালয় গোৱালপাৰা তাতে এই যে 40 জন পৰিয়াল তাতে গৰাখহনীয়াৰ কবলত পৰি সৰ্বোচ্চ হেৰুৱাইছিল আৰু এই মানুহখিনি তাত আহি পেলাই চৰুৱা বাক্ৰা সন্তেশপুৰ ঠাইত তেখেতসকল সংস্থাপিত হৈছিল আজি এই মানুহখিনিক আপোনালোকে অন্যায় কৰিবলৈ লৈছে আৰু কি ক'ব বিচাৰিছে যে এই মানুহখিনি বাংলাদেশী গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মোৰ এই কথাখিনি শুনিব লাগে আৰু মই মাত্ৰ দুটা এজন মানুহৰ এটা ডকুমেণ্টছ আপোনাক দেখুৱাব বিচাৰি আছোঁ যে 1937 চনৰ যেতিয়া চাপৰ ষ্টেট আছিল চাপৰ ষ্টেট কথাটো ভালকৈ শুনি লওক চাপৰ ৰাজচক্ৰ কাৰ্যালয় নহয় চাপৰ ষ্টেট যেতিয়া আছিল সেই সময়ত মহৰ আলী সেই ঠাইত খাজনা আদায় দিয়া আছিলে আৰু সেই মানুহখিনিক উচ্ছেদ কৰি পেলাই এতিয়া আপোনালোকে বাংলাদেশী সজাব বিচাৰিছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি সেই মানুহখিনিক আপোনালোকে এতিয়া ৰাষ্ট্ৰহীন কৰিব বিচাৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আমাৰ মানুহৰ কাৰণে কি হ'ব পাৰে কেৱল মুছলমান হোৱাৰ কাৰণে যে এই মানুহখিনিক আপোনালোকে অন্যায় কৰি আছে অবিচাৰ কৰি আছে তাৰ জ্বলন্ত প্ৰমাণ এইটো গতিকে এই কথাখিনি আপুনি চাই ল'ব লাগে ধন্যবাদ